তোমাৰ ফেইল হোৱা ভয় আছে নেকি বা তোমাৰ কম নম্বৰ পোৱা ভয় আছে নেকি যদি তুমি প্ৰি ফাইনেল এক্সামত কম নম্বৰ পাইছিলা ধৰি লোৱা 50 বা 40 ঘৰ যদি পাইছিলা আৰু সেইটো মেট্ৰিক পৰীক্ষাত ৰিপিট নোহোৱাটো বিচাৰা তেনেহলে আজি এই ভিডিওটো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে তো বহুতো ইউটিউব চেনেলে এনেই ভিডিও দি আছে যে এবাৰ সকলোকে পাছ কৰাই দিব আৰু ভিডিওটো শেষত সিহঁতে কয় যে এই কথাটো সঁচা নহয় কিন্তু মই আজি এই ভিডিওটো তোমালোকক কৈছো যদি আজি এই ভিডিওটো সম্পূৰ্ণ চোৱা তেনেহলে তুমি ফেইল নোহোৱা আৰু তোমালোকক 100% ৱৰ্কিং এডভাইস এটা দিবলৈ গৈ আছো যোনটো 100% কাম কৰিব এটা কথা আমি সকলোৱে জানো যে 90 এবভ পোৱাটো বহুত হাৰ্ড হয় কিন্তু 75 ৰ ওপৰত বা 80 প্লাস পোৱাটো ইমানটা হাৰ্ড কাম নহয় তো এটো তোমালোকে ইজিলি পাব পাৰা তো এটো মই এটা কাহিনী তোমালোকক বুজাইছো দুজন ষ্টুডেন্ট আছিলে এটা হৈছে ষ্টুডেন্ট 1 আৰু আনজন হৈছে ষ্টুডেন্ট 2 ষ্টুডেন্ট 1 ৰ হৈছে 20% প্ৰিপাৰেচন আৰু ষ্টুডেন্ট 2 ৰ হৈছে 10% প্ৰিপাৰেচন তো ইয়াত যদিও দুজন ষ্টুডেন্ট ফেইল কৰিব বুলি ভাবি আছে কিন্তু প্ৰথম ষ্টুডেন্টজনে বিভিন্ন চেনেল ফলো কৰিছে আৰু সেকেন্ড নম্বৰ ষ্টুডেন্টজনে আয়ান ষ্টুডিও চেনেলটো বিচাৰি পাইছে তো ইয়াত কি হল প্ৰথম ষ্টুডেন্টজনে এটা কি ভাবিছে যে কনসেপ্ট বেস হ'ব বস্তুবিলাক আৰু সব বস্তু এ টু জেড পঢ়ি যাব লাগিব আৰু এটো মই শেষ মাহৰ কথা কৈ আছো একদম লাষ্ট 10-20 দিন থাকুতে তো হেতু সময় যদি তুমি ভাবা যে মই কনসেপ্ট বেস এ টু জেড পঢ়িম তো তেনেহলেও নহব কিন্তু সেকেন্ড নম্বৰ ষ্টুডেন্টজনে ভাবিছে হয় কনসেপ্ট বেস হ'ব কিন্তু ইম্পৰ্টেন্ট টপিকসবোৰ মই আগতে পঢ়িম কাৰণ যেহেতু কনসেপ্ট বেসতে হ'ব তেনেহলে মই মেইন যোনখিনিৰ পৰা বেছি নম্বৰ আহে সেইখিনি আগতে পঢ়ি থৈ দিও আৰু আমাৰ চেনেলতো আমি ষ্টুডেন্ট বিলাককে হেতু এডভাইস দিও যে প্ৰথম তোমালোকে ইম্পৰ্টেন্ট টপিকসখিনি পঢ়ি থৈ দিয়া যদি হে একো পঢ়া হোৱা নাই নেক্সট যোনটো দুটাৰ মাজতে ডিফাৰেন্স হেতু হৈছে প্ৰথম ষ্টুডেন্টজনে ভাবে যে কমন কোৱেশ্চন বেয়া আৰু সেকেন্ড ষ্টুডেন্টজনে জানে যে কমন কোৱেশ্চন আসলতে বেয়া নহয় কমন কোৱেশ্চন বেয়া কেতিয়া হয় যেতিয়া আমি বছৰৰ প্ৰথমতে কমন কোৱেশ্চনে পঢ়িব যাও কিন্তু যেতিয়া বছৰটো শেষ হ'বলৈ আহিছে আৰু এক্সাম নিচেই ওচৰত তো তেনে ক্ষেত্ৰত আমি কি কৰিম কমন কোৱেশ্চনখিনি লৈ যাব লাগিব তো শেষ 10-20 দিনত গোটে সিলেবাসখন যদি কমপ্লিট কৰিম বুলি ভাবা এ টু জেড তো হেতু কিন্তু এটা ডাঙৰ ভুল হয় প্ৰথম তুমি লাগিলে ইম্পৰ্টেন্ট আৰু বেছি নম্বৰ আহা চেপ্টাৰখিনি কৰি থৈ দিয়া পিছত লাগিলে যিখিনি সময় বাচিব তাত তুমি বাকিখিনিও চাবা কিন্তু তোমাৰ ইয়াত মেইন ফোকাসটো কি হ'ব লাগিব যোনখিনি টপিকস আৰু চেপ্টাৰৰ পৰা বেছি নম্বৰ আহে সেইখিনি আমি আগতে ভালকৈ কৰি থৈ দিম তো সেকেন্ড ডিফাৰেন্সটো হৈছে প্ৰথম ষ্টুডেন্ট নম্বৰ 1 তো তেও কবাৰ ভিডিও চাইছিলে যে সব টেষ্ট পেপাৰ একে সমানে ইম্পৰ্টেন্ট হয় কোনো মেট্ৰিক পৰীক্ষাৰ কাৰণে বেছি ইম্পৰ্টেন্ট কম ইম্পৰ্টেন্ট নহয় তো কবাত তেও ভিডিওটো চাইছিলে তো হেতুকে বিশ্বাস কৰিলে তো সেকেন্ড নম্বৰ ষ্টুডেন্টজনে জানে যে কিছুমান টেষ্ট পেপাৰ মেট্ৰিক পৰীক্ষাৰ লগত বেছি মিল আছে তো সেই ইম্পৰ্টেন্ট টেষ্ট পেপাৰখিনি আমি আগতে কৰি থৈ দিব লাগিব তো এনেও যোনজন প্ৰথম ষ্টুডেন্ট হয় তেও ইমান 30 প্লাস ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ সলভ কৰিব পাৰিব জানো আৰু ইমান সময়ও নাই তোমালোকে কিমান মেক্সিমাম 4-5 খন মান ডিস্ট্ৰিক্টৰ কৰিব পাৰিবা তো হেতু কাৰণে যিখিনি কোৱা হৈছে ইম্পৰ্টেন্ট বুলি সেইখিনি তুমি বাছি উলাই থৈ দিয়া তো এতিয়া যেটা ৰিজাল্ট দিলে ষ্টুডেন্ট 1 জনে কিমান পালে 48 মাৰ্কস পালে 100 ৰ ভিতৰত আৰু ষ্টুডেন্ট 2 জনে কিমান পালে 70 মাৰ্কস পাই গ'ল তো মই কৈছো আগতে তোমালোকে যদিও একদম কম পঢ়িছা তেতিয়াও কিন্তু তোমালোকে 70 প্লাস বা 80 প্লাস আনিব পাৰিবা তো এতিয়াও তোমালোকৰ কেপাসিটি আছে মই এটো কোৱা নাই যে তোমালোকে 90 প্লাস 95 প্লাস আনিব পাৰিবা কিন্তু 70-80 টো এটা নরমাল ৰেঞ্জ হয় এটো ম্যাক্সিমামে আনে তো প্ৰথম ষ্টুডেন্ট যোনজনে 48 পাইছিল তাতো আকৌ এটা টুইষ্ট আছে কি থিওৰিত তেও পাইছিল 12 এমসিকিউত পাইছিল 26 আৰু ইন্টাৰনেল এসেসমেন্টত 10 তো আমাৰ পাসিং ক্ৰাইটেৰিয়াটো কি হয় এটলিষ্ট 13 পাবই লাগিব এমসিকিউ আৰু থিওৰিত তো ইয়াত আমি শেষত গৈ কি গম পালো প্ৰথম ষ্টুডেন্টজন ফেইল হৈ গ'ল কিন্তু সেকেন্ড ষ্টুডেন্টজনে ধুনিয়াকৈ পাস কৰিব পাৰিলে তো এটো কেনেকুৱা হল আজি ভালকৈ স্টেপ বাই স্টেপ ডিসকাস কৰিম কেনেকৈ তোমালোকে ইম্পৰ্টেন্ট টপিকসখিনি বিচাৰি উলিয়াবা কেনেকৈ পঢ়িবা তো ভিডিওটো সম্পূৰ্ণ চাবা তো ভিডিওটো কন্টিনিউ কৰাৰ আগতে আকটা মোৰ তোমালোকৰ ওচৰত ৰিকুৱেষ্ট আছে যদিহে তোমালোকে এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আৰু ভাল ৰিজাল্ট কৰিব বিচাৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ তোমালোকে নিজেও দেখিছা আমি যোৱা দুদিনৰ পৰা বহুত ইম্পৰ্টেন্ট ভিডিওস বিলাকে লৈ আনি আছো আৰু এখিনি ভিডিওত বনাওতে বহুত কষ্ট হৈছে তো তোমালোকেও যাতে সাবস্ক্ৰাইব কৰা আৰু আমি আশা কৰিছো তোমালোকে যাতে ভাল ৰিজাল্ট কৰিব পাৰা তো সাবস্ক্ৰাইব এটা কৰি দিবা আৰু এটা কথা হে সিৰিয়াস ষ্টুডেন্টখিনিহে অকল সাবস্ক্ৰাইব কৰিবা যোনে আসলতে টিপছখিনি ফলো কৰিম বুলি ভাবিছা আৰু নিজৰ মা দেউতাক তোমালোকে প্ৰাউড ফিল কৰাম বুলি ভাবিছা তো মই কব লগা কথাখিনি মই কৈ দিছো এটা যি কৰা তোমাৰ কথা তো আহা ভিডিওটো আৰম্ভ কৰো তো প্ৰথম পইণ্টটো হৈছে ফাৰ্স্ট ইম্পৰ্টেন্টখিনি পঢ়া তো বহুতো মানুহে মোক এগ্ৰি নকৰিব কব কি এফালৰ পৰা পঢ়ি যোৱা কিন্তু সেইবিলাক কথা নহয় বেলেগ চেনেলৰ ষ্টুডেন্টে যি কৈ থাকক কিন্তু মই এটো নিবিচাৰো যে মোক তোমালোকে ভাল পোৱা বা বেয়া পোৱা মই এটো বিচাৰো যে তোমালোকে ভাল ৰিজাল্ট কৰিব লাগিব তো হেতু কাৰণে প্ৰথম ইম্পৰ্টেন্টখিনি পঢ়া যোনখিনি চেপ্টাৰৰ পৰা বেছি নম্বৰ আহিব তোমালোকে চাই লবা সেইখিনি ভালকৈ পঢ়িবা আৰু সেকেন্ডটো হৈছে তোমালোকে সহজ চেপ্টাৰবোৰ আগতে পঢ়া ধৰিলা মেথছত তোমালোকে কোনটো সহজ পাবা অংকন চেপ্টাৰটো কনস্ট্ৰাকচন তো পঢ়ি থৈ দিয়া হেতু কিনো দিগদাৰ আছে তাৰছত ৰিভিজনটো সহজ পাবা তাৰপিছত নেক্সট কোনটো পাবা ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা তো হেতু তোমালোকে সহজ পাবা তো অকল মেথছ বুলিয়ে নহয় তোমালোকে ইংলিছতো এটো ট্ৰিক ফলো কৰিবা বা সোশ্যাল সায়েন্সে হওক যদি কিবা চেপ্টাৰ নোৱাৰা তোমালোকে সেইখিনি পিছত চাবা দীঘল চেপ্টাৰখিনি পিছৰ কাৰণে থৈ দিয়া যোনখিনি সহজ পোৱা আৰু ইজি পোৱা সেইখিনি আগতে কৰি থৈ দিয়া এটলিষ্ট যোনখিনি তোমালোকে পঢ়া সেইখিনিৰ পৰা যাতে কোৱেশ্চন আহিলে পাৰা তো তেনেকুৱা চেপ্টাৰখিনি পঢ়ি ৰাখিবা
আৰু নেক্সট হৈছে কোনোবা এটা চেপ্টাৰ যদি তোমালোকে পঢ়োতে বেছি টান পাইছা বা বহুত দিন লাগি আছে 3-4 দিন লাগি আছে তো তেনেকুৱা চেপ্টাৰ তোমালোকে স্কিপ কৰি দিয়া বা কমন চাই লোৱা তো ছ'চিয়েল সায়েন্সৰ প্ৰতিটো চেপ্টাৰৰে মই কমন দি থৈ দিছোঁ কেইটামান চেপ্টাৰ বৰ দীঘল আছে যেনেকৈ তোমালোকে চোৱা জিঅ'গ্ৰাফি পাৰ্টতে লাষ্টৰ চেপ্টাৰটো তাৰপিছত হিষ্টৰী পাৰ্টৰ লাষ্টৰ চেপ্টাৰটো বৰ দীঘল তো তেনে ক্ষেত্ৰত তোমালোকে কমনো চাই দিব পাৰা তো এনে গোটেইখিনি তোমালোকে পঢ়ি থাকিলে সময় বেছি যাবগৈ তো সেইটো ট্ৰিক তোমালোকে ফ'ল' কৰিব পাৰা কিন্তু ইম্পৰ্টেণ্ট আৰু যোনখিনি বেছি সহজ হয় সেইখিনি আগতে পঢ়ি থৈ দিয়া তো ভিডিঅ'টো চাই যোৱা কাৰণ আগলৈ আমি ডিছকাছ কৰিম যে ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু ইম্পৰ্টেণ্ট টপিক্স তোমালোকে ক'ত পাবা আৰু কেনেকৈ পঢ়িব লাগিব তো সেইটো কাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাবা নহ'লে কিন্তু বুজি নাপাবা তো ষ্টুডেণ্ট 1 আৰু 2 মাজত প্ৰথম ষ্টেপটো সিহঁতে কি কৰিছিলে সিহঁতে নিজৰ ভালপোৱা চেনেলখিনি বাছি লৈছিলে তো ষ্টুডেণ্ট 2এও বহুতো চেনেল চাইছিলে কিন্তু সেই বেষ্ট চেনেল কোনটো পাইছিলে আয়ন ষ্টুডিঅ'ছ তো তোমালোকেও যদি আয়ন ষ্টুডিঅ'ছ এই চেনেলটো ভাল পোৱা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু মই জানো মেক্সিমামে ছাবস্ক্ৰাইব কৰি থৈছে তো তেনে ক্ষেত্ৰত তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা তো লাইক কৰিলে আমি মটিভেট হ'ম আৰু এনেকুৱা নিচিনা ভিডিঅ' আনি থাকিব পাৰিম তো নেক্সট কি আছিলে প্ৰথমটোৱে কৈছিলে যে বস্তুবিলাক কনচেপ্ট বেছ হ'ব সেইটো কাৰণে A to Z পঢ়ি যাম কিন্তু ছেকেণ্ড ষ্টুডেণ্টজনে কি কৈছিলে ইম্পৰ্টেণ্ট টপিক্স আৰু কুৱেশ্যনছবোৰ আগতে পঢ়ি যাম তো সেইবোৰ তোমালোকে ক'ত পাবা তো আমাৰ চেনেলত অলৰেডি দিয়াই হৈ আছে তোমালোকে ইয়াত চাব পৰা ছ'চিয়েল সায়েন্সৰ কাৰণে 3টা ভিডিঅ' আছে আৰু গোটেই 3খন কিতাপে শেষ কৰি দিয়া হৈছে তো এনেকুৱা নিচিনাকৈ ছ'চিয়েল সায়েন্সে নহয় যিমানবোৰ ছাবজেক্ট আছে গোটেইবিলাকৰে দিয়া হৈ আছে MIL আৰু ইলেক্টিভৰ বাহিৰে তো তোমালোকে চেনেল পেজত যাবা তাত এটা পাৰ্ট আছে প্লেলিষ্ট বুলি তো প্লেলিষ্টখন ওলাই তোমালোকে চাই দিবা যোনটো ছাবজেক্টত বেছি ভয় খাই আছা সেইটো ছাবজেক্টৰে আগতে চাই ল'বা আৰু কুৱেশ্যন আৰু ইম্পৰ্টেণ্ট টপিক্সখিনি মাৰ্ক কৰি ৰাখিবা কাৰণ এতিয়া সময় নাই তো মাৰ্ক কৰি থৈ দিয়া আৰু মাৰ্ক কৰি সেইখিনি পঢ়ি যোৱা তো নেক্সট কি আছিলে নেক্সট কমন কুৱেশ্যন বেয়া আৰু ভাল তো সেইটো এটা মাইণ্ডছেটৰ কথা কিছুমানে ভাবিব যে কমন কুৱেশ্যন চোৱাটোৱে বেয়া কথা তো হ'ব পাৰে তোমালোকে যদি ভালকৈ গোটেইখিনি পঢ়ি গৈছা তেনেহ'লে কমন কুৱেশ্যন নাচালেও হ'ব কিন্তু তোমালোকে যদি কোনোবা এটা চেপ্টাৰ টান পাইছা ভালকৈ পঢ়া নাই তো তেনে ক্ষেত্ৰত সেই চেপ্টাৰটো এৰি দিয়াতকৈ কমন কুৱেশ্যনখিনি চোৱাটো বেছি ভাল হ'ব আৰু নেক্সট এটা কথা যদিও বহুতে কৈছে যে অল টেষ্ট পেপাৰে ইম্পৰ্টেণ্ট হয় গোটেইখিনি সমান ইম্পৰ্টেঞ্চ হয় ভালকৈ পঢ়িব লাগে আৰু কিছুমান চেনেল আমিও কৈছোঁ যে ইম্পৰ্টেণ্ট টেষ্ট পেপাৰ কিছুমান আছে সেইখিনি আগতে ভালকৈ কৰি থৈ দিয়া তো এটা ভিডিঅ'ত মই অলৰেডি কৈছোঁ যদি চোৱা নাই চাই ল'বা কাৰণ তোমালোকেও জানা 30+ কুৱেশ্যন পেপাৰ ছল্ভ কৰাটো ধেমালি নহয় আৰু ইমানখিনি তোমালোকে ছল্ভ কৰিবও নোৱাৰিবা আৰু ধৰি লোৱা কোনোবা এভাৰেজ ষ্টুডেণ্টে যদি সেইখিনি ছল্ভ কৰিব যায় তেনেহ'লে তাৰ ৰিভিজনে কৰি নহ'ব ৰিভিজন দিয়াটো বহুত ইম্পৰ্টেণ্ট হয় আৰু ধৰি লোৱা তুমি কোনোবা এটা ছাবজেক্টত বহুতেই বেয়া ধৰি লোৱা তুমি পাছে হ'ব পৰা নাই হাফ ইয়াৰলি হওক বা প্ৰি ফাইনেল এক্সামে হওক তো তেনে ক্ষেত্ৰত কি কৰিবা পাছ হোৱাৰ কাৰণেও এটা চিৰিজ মই বনাই থৈ দিছোঁ ইয়াত চাব পৰা এই 5খন ছাবজেক্টৰ ওপৰত আছে তোমালোকে ভিডিঅ'খিনি চাই দিবা তোমালোকৰ ফেইল হোৱা ভয়টো এনেই দূৰ হৈ যাব সেই ছাবজেক্টটোত তো এইখিনি চালেতো থিয়ৰিত তুমি ফেইল নোহোৱাই তাৰপিছত MCQত যদি ফেইল হোৱা ভয় আছে তেনেহ'লে এই ভিডিঅ'টো চাই ল'বা ইয়াত মই ডিছকাছ কৰিছিলোঁ যে নজনা MCQ কিদৰে কৰিবা আৰু শুদ্ধ হ'বই আৰু নম্বৰ তোমালোকে পাবা তো এই ভিডিঅ'টো বহুত ভাইৰেল গৈছে আৰু এতিয়াতো বহুতো চেনেলে কপি কৰা আৰু আৰম্ভ কৰি দিছে এই ভিডিঅ'টো তো তোমালোকে চাই থৈ দিবা বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত থিয়ৰি পাৰ্টৰ কাৰণে এটা দিছোঁ থিয়ৰি পাৰ্টৰ নজনা কুৱেশ্যনবিলাক কেনেকৈ উত্তৰ দিবা তো তেনে ক্ষেত্ৰতো তোমালোকে কিন্তু নম্বৰ পাবা নম্বৰ পোৱাটো একদম ফিক্স তো এই ভিডিঅ'খিনি কিমান ইম্পৰ্টেণ্ট হয় তোমালোকে এই কথাটোৱে গম পাই যাবা যে বিভিন্ন চেনেলে এই ভিডিঅ'খিনি এতিয়া কপি কৰি ফুৰিছে তো কপি কৰিবই সিহঁতে কিন্তু তোমালোকে অৰিজিনেল চেনেলটোকে ফ'ল' কৰিবা যিহেতু মই এইখিনি কষ্ট কৰি প্ৰথম বনাইছিলোঁ তো তোমালোকে নিজৰ ছাপোৰ্ট দেখাবা ভিডিঅ'খিনি লাইক কৰি যাবা তো এইখিনি ভিডিঅ' তোমালোকে যদি চোৱা আৰু মই কোৱা টিপছখিনি যদি ফ'ল' কৰা তেনেহ'লে নিশ্চয় ভাল মাৰ্কছ পাব পাৰিবা ফেইল হোৱা দূৰৰে কথা তোমালোকে 60-70+ আৰামত আনিব পাৰিবা আৰু গোটেইখিনি ছাবজেক্টত যদি 60+ যদি আহি যায় তেনেহ'লে ফাৰ্ষ্ট ডিভিজনো পাই যাবা তো তোমালোকে জানা 360+ মাৰ্কছ পালে কি ফাৰ্ষ্ট ডিভিজন পোৱা যায় তো এই কথাখিনি তোমালোকে মন কৰিবা মই যিমান পাৰোঁ তোমালোকক গাইড কৰি দিছোঁ আজি এই ভিডিঅ'টোত এতিয়া জাষ্ট ফ'ল' কৰাৰ ওপৰতে কথা তো আমাৰ হোৱাটছআপ চেনেলত যদি এতিয়ালৈ জইন কৰা নাই সোনকালে জইন কৰি ল'বা কাৰণ তাত মই হেল্প আৰু গাইডেন্স দি গৈ আছোঁ লিংকটো পিন কমেণ্টত আছে তাত ক্লিক কৰি জইন হ'ব পাৰিবা আৰু এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল তোমালোকৰ ইনষ্টাগ্ৰাম থাকিলে তাত আমাক ফ'ল' কৰিবা বাকী এতিয়ালৈ যদি ভিডিঅ'টো চাই আছা নিশ্চয় তুমি এটা চিৰিয়াছ ষ্টুডেণ্ট হয় আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আৰু মেট্ৰিক পৰীক্ষাৰ কাৰণে অল দ্য বেষ্ট